নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে দুটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে ডিএ বৃদ্ধিৰ সম্পৰ্কত মনি কণ্ট্ৰলৰ ফালৰ পৰা এটা শেহতীয়া আপডেট আহিছে, য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উৎফুল্লিত হৈ পৰিছে। মনি কণ্ট্ৰলত প্ৰকাশ কৰা অনুসৰি 5 মাৰ্চত ঘোষণা হ'ব পাৰে বৰ্ধিত ডিএ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত। আপোনালোকে নিশ্চয় জানে, অহা বুধবাৰ 5 মাৰ্চ তাৰিখত কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু 2025 চনৰ প্ৰথমটো বৰ্ধিত ডিএৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই কেন্দ্ৰীয় কেবিনেটতে। যিহেতু বছৰটোত দুবাৰকৈ ডিএ বৃদ্ধি হয়, সেই হিচাপত যিহেতু হোলীৰ পূৰ্বেই এই ডিএ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যেই সূচকাংক প্ৰকাশ পাইছে ডিচেম্বৰ মাহলৈকে, য'ত 2 পৰা 3% ডিএ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বৰ্তমান 53% ডিএ 55% বা 56%লৈ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যাৰ ঘোষণা অহা 5 মাৰ্চ তাৰিখে হ'বলগীয়া কেন্দ্ৰীয় বাজেটত হ'ব বুলি প্ৰকাশ পাইছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তৎপৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 10 দিনৰ ভিতৰত হাইস্কুলসমূহত প্ৰধান শিক্ষকৰ বাবে বাছনি তালিকা প্ৰেৰণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষক নিযুক্তিৰ এটা ভাল খবৰ আহিছে আৰু নিৰ্দেশনা প্ৰদান কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়লৈ। প্ৰতি জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ নিৰ্দেশ পঠিওৱা হৈছে। কালি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শকে 10 দিনৰ ভিতৰত অৰ্থাৎ 10 মাৰ্চৰ ভিতৰত চিল কভাৰৰ জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকাখন প্ৰেৰণ কৰিব লাগিব। তালিকাৰ সৈতে বৈঠকৰ কাৰ্যবিৱৰণী, খালী পদৰ সবিশেষ, সংৰক্ষণ বিধি, চূড়ান্ত গ্ৰেডেশ্যন তালিকা তথা প্ৰাৰ্থীৰ উপস্থিতিৰ তথ্য গাঁঠি দিব লাগিব। ইয়াৰ সমান্তৰালভাৱে পূৰ্বে জিলাসমূহত হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে প্ৰস্তুত কৰা বাছনি তালিকা বাতিল কৰা হৈছে বুলি পত্ৰখনত মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে উল্লেখ কৰিছে। সেয়েহে নতুন সেৱা বিধিৰ অধীনত হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে নতুন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ সেৱা বিধিত উল্লেখ নথকাৰ বাবেই হাইস্কুলসমূহৰ সৈতে একত্ৰীকৰণ হোৱা একাংশ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষকৰ যোগ্যতা থকা স্বত্বেও প্ৰধান শিক্ষক পদৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছিল আৰু 2023 বৰ্ষত চৰকাৰে হাইস্কুলসমূহত প্ৰধান শিক্ষক পদৰ নিযুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে বঞ্চিত এই শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়, যাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে আৰু কালি গোচৰটোৰ শুনানি ইতিমধ্যে হৈ যায়। বিদ্যালয়সমূহৰ পৰিদৰ্শকে হাইস্কুলৰ প্ৰধান শিক্ষক বাছনি তালিকা 10 দিনৰ ভিতৰত চিল কভাৰত প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। আজি এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ সেৱা বিধি সংশোধন কৰাৰ লগে লগে মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষকসকলেও আবেদন কৰিব পাৰিব বুলি মত পোষণ কৰিছে। তেওঁলোকৰ আবেদন যোগ্য হিচাপে বিবেচনা কৰা হ'ব। প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুকেইটা চৰ্ত আছে আৰু এটা হৈছে শিক্ষকজনৰ কাৰ্যকাল অথবা জ্যেষ্ঠতা। ঠিকাভিত্তিক শিক্ষকসকলৰ ঠিকাভিত্তিক কালৰ তেওঁলোকৰ জ্যেষ্ঠতা লাভ নকৰিব। গতিকে আজি এই গুৰুত্বপূৰ্ণ খবৰ দুটি